হেল্ল' গাইজ ৱেলকাম টু মাই আনাডাৰ ব্লগ। আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ আনিছোঁ। এয়া দেৱজিৎ দাদা আৰু মই, আৰু এয়া আমাৰ নতুনকৈ ভাইটি এজন আহিছে দোকানত, নতুনকৈ জইনিং কৰিছে। চ' সি অলপ লাজুকী হয় আৰু আমি এনেকেই ধেমালি ধুমুলা কৰি থাকোঁ। বাকী এয়া কাষ্টমাৰো অলপ আহিছে, আৰু আজি বহুত দিনৰ মূৰত দাদা আৰু আকৌ ৱাইফ আৰু বেবী আহিছে। বহুত দিনৰ মূৰত তাক লগ পাইছোঁ, চ' বহুত ভাল লাগে। সি যেতিয়াও দোকানত আহে বহুত ভাল লাগে মোৰ আকৌ মনটো। তাক দেখি যেন মানে বহুত মৰম লাগে। আৰু সি মোৰ ওচৰত আহিলে মোৰ হেডফোনডাল টানি থাকে, আৰু হেডফোনডাল তাৰ মুখত যাবলৈ মানে সি মুখতে ভৰাবলৈ যায়। চ' মই হেডফোনডাল আঁতৰাই থৈ দিছোঁ, কিউকি সি বাৰে বাৰে নহ'লে মুখলৈ টানি থাকে। তাৰ নতুনকৈ দাঁত ওলাইছেতো, কুটকুটাই থাকে যে, সৰু ল'ৰা ছোৱালী জানেই কিবা এটা পালে মুখতে ভৰাইগে। তাৰপৰা সেয়া মই তাক বাহিৰত অলপ দেখাই আছিলোঁ গাড়ী ঘোঁৰাবোৰ। তাৰপৰা এয়া চাহ দিয়া দাদাজন আহিলে, চবকে চাহ দিলে। তাৰপিছত এয়া কাষ্টমাৰ দেখিছে নহয়, তাৰপৰা এয়া বস্তু আহিছে, আমাৰ কাষ্টমাৰো ধেৰ আছিলে আজি। তাৰপিছতে বেবীৰ লগত অলপ খেলি আছিলোঁ মই, আৰু সিও অকণমান বাহিৰলৈ যাবলৈ মানে মন কৰি আছিলে। তাৰপিছত সিটো শুই থাকিলে, বৌয়ে তাক লৈ পিনি শুৱাই দিলে। তাৰপিছতে এয়া আমাৰ লাজুকী ভাইটিটো আৰু মই, কাষ্টমাৰ দুজন আহিছিলে, চ' দাদাই তেওঁলোকক বুজাই আছিলে, তাৰ মাজতে ময়ো ভিডিঅ' কেইটা বনাই আছিলোঁ। তাৰপৰা তেওঁলোকৰ যিখিনি কম্পনেণ্ট আছিলে সেইখিনি আমি ৰেডি কৰিলোঁ, ফটো চটো ল'লোঁ, ভিডিঅ' ল'লোঁ। তাৰপিছত এছেম্বল ষ্টাৰ্ট কৰি দিলোঁ। সেইভাগে ভাইটিটো আৰু মই আজি দুয়োটাই মিলি এছেম্বল কৰিম, বিকজ সি বহুত ইণ্টাৰেষ্টেড হয় এইবিলাক কৰিবৰ কাৰণে, আৰু সি বহুত মানে কৰিব ইচ্ছা। চ' সেইকাৰণে আমি দুয়োটাই মিলি আজি এছেম্বল কৰিছোঁ। আজি তাকে মই বেছিকৈ কৰিব দিছোঁ, কি তাৰ ভাগৰ বহুত দিনৰ পৰা মন গৈ আছিলে যে মই এছেম্বল কৰিম, তো সেইটো কাৰণে তাকে আজি দিলোঁ। যিমানখিনি পাৰিছোঁ মই বুজাই দিছোঁ, বাকী দাদায়েও বুজাইছে তাক। দাদাও তাক দুটামান শিকাই দিছে যে এনেকৈ কৰ তেনেকৈ কৰ। বাকীতো তাৰ নিজৰো নলেজ আছে এইবিলাকৰ ওপৰত। আমি এনেকৈ মিলি জুলি গোটেইকেইটাই বনাওঁ। কেতিয়াবা দাদাই বনায়, কেতিয়াবা মই বনাওঁ, আৰু এইফালে নতুন ভাইটিজনকো শিকাইছোঁ, আৰু কেতিয়াবা দেৱজিৎ দাদাও বনায়। দেৱজিৎ দাদাটো গ'লগৈ। বাকী এয়া আমি বনাই আছোঁ, আৰু দাদাই এয়া শিকাই আছে। লগতে মই ভিডিঅ'টো বনাই আছিলোঁ, আৰু আমাৰ কাষ্টমাৰ কেইজনো বহি মুখৰ আগতে চাই আছে, কাৰণ কাষ্টমাৰ মুখৰ আগত বনালে তেওঁলোকেও ভালেই পায়। আৰু এয়া আমাৰ পিচিটো নি ৰেডি হৈ গৈছে। আশা কৰোঁ যেন কাষ্টমাৰজনক ভাল লাগিছে। বাকীতো কাষ্টমাৰজনে যেতিয়া ৰিভিউ দিব তেতিয়াহে আমি গম পাম যে তেওঁ ভাল পাইছে নে বেয়া পাইছে। এনেতো ভাল লাগিছে বুলি কৈছে। বাকীয়ে মোৰ পিচি বনাই, মানে আমাৰ পিচি বনাই ৰেডি হৈ গ'ল। চ' বাকী বিলিং বাগেৰাও দাদাই কৰি আছে, আৰু এয়া কাষ্টমাৰ যাবলৈ ৰেডি হৈ আছে। বাকী এফালে দাদা এজন আহিছিলে, আৰু এজন কাষ্টমাৰ আহিলে, তেওঁ মানে পিচি বিল কৰিব, আৰু এইফালে আমাৰ পেকিং কৰি দিছে ভাইটিজনে, আৰু এইফালে ভাইটিজনো পেকিং কৰি হৈ গ'ল, তাৰো লেট হৈছে, সিও গ'লগৈ। আৰু এয়া কাষ্টমাৰৰ বিলিং বাগেৰা পে'মেণ্ট বাগেৰা কৰি পিনি যাবলৈ চব বস্তু ৰেডি কৰিছে। এইফালে দাদাই বেলেগ এটা কেবিনেট বনাই আছে, ইজন কাষ্টমাৰৰ যিজন পিছত আহিছিলে। আৰু এইফালে কাষ্টমাৰো যাব লৈছে, লগতে ময়ো যাব লৈছোঁ, বিকজ মোৰো বহুত দেৰি হৈ গ'ল। আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি। আজিৰ কাৰণে বাই বাই।